মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকৰ খবৰ সংবাদ মাধ্যমৰ আগত কেবিনেট বৈঠকৰ লোৱা হয় সিদ্ধান্ত শিক্ষক কৰ্মচাৰী ক্ষিপ্ৰ টিকাকৰণৰ লক্ষ্য লোৱা হৈছে দুইটা ড'জ ভ্যাকচিন ল'ব লাগিব শিক্ষক তথা কৰ্মচাৰীয়ে শিক্ষা বিভাগে জাৰি কৰিব নিৰ্দিষ্ট এছঅপি 5 ছেপ্টেম্বৰৰ ভিতৰত ল'ব লাগিব টিকা মাজুলী বজালী দক্ষিণ হালমৰাত পিএইচৰ সংমণ্ডল ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পদক প্ৰাপকক জীৱন জোৰা পেঞ্চনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেট বৈঠকত আনহাতে বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ নাম সলনিৰো সিদ্ধান্ত লোৱা হয় সেই অনুসৰি এই বিভাগৰ নাম হ'ব বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন জিলা উপায়ুক্তক বদলীকৰণৰ কৰ্তৃত্ব প্ৰদান কৰাৰ সিদ্ধান্ত অভিভাৱক মন্ত্ৰীৰে আলোচনা কৰি ল'ব পাৰিব সিদ্ধান্ত অহা কালিৰে পৰা আমাৰ সকলোবিলাক ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচ ইনস্পেক্টৰ অফ স্কুলৰ অফিচ আৰু আটাইকেইখন বিশ্ববিদ্যালয়ৰ কেম্পাছত বিশেষ ভেকচিনেশ্যন কেম্প অহাকালিৰ পৰা আৰম্ভ হ'ব আৰু এই ভেকচিনেশ্যন কেম্প 5 তাৰিখলৈকে চলিব এতেকে শিক্ষাৰ লগত জড়িত সকলো শিক্ষক সকলো কৰ্মচাৰী আৰু 18 বছৰ বয়সৰ ওপৰৰ সকলো ছাত্ৰ ছাত্ৰীক এই ভেকচিনেশ্যন কেম্পৰ সুবিধা গ্ৰহণ কৰি তেওঁলোকক ভেকচিনেশ্যনটো ল'বৰ কাৰণে আমাৰ ফালৰ পৰা আজি কেবিনেটে আহ্বান জনাইছে অহা ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ চূড়ান্ত বৰ্ষ ডিগ্ৰীৰ চূড়ান্ত বৰ্ষ আৰু বিশ্ববিদ্যালয়ৰ প্ৰাক স্নাতক চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহ আৰম্ভ হ'ব ইয়াৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰী প্ৰথমটো ভেকচিন বাধ্যতামূলক আৰু তেওঁলোকে প্ৰথমটো ভেকচিন লোৱাৰ লগে লগে দ্বিতীয় ভেকচিন লোৱাৰ কাৰণেও নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত নিৰ্দিষ্ট তাৰিখত তেওঁলোকে দ্বিতীয় ভেকচিনটো ল'ব লাগিব আৰু তাৰ কাৰণে তেওঁলোক দায়বদ্ধ থাকিব লাগিব শিক্ষক কৰ্মচাৰী তেওঁলোকেও ভেকচিনেশ্যন সম্পূৰ্ণ কৰিব লাগিব হোষ্টেলসমূহ ছাত্ৰাবাস ছাত্ৰীনিবাসসমূহো খুলি দিয়াৰ কাৰণে কেবিনেটে মত পোষণ কৰিছে তাৰ কাৰণে কিন্তু হোষ্টেলসমূহৰ কাৰণে দুইটা ভেকচিন বাধ্যতামূলক অৰ্থাৎ দুইটা ড'জ ভেকচিনৰ দুইটা ড'জ তেওঁলোকে ল'ব লাগিব আৰু লোৱাৰ সেই চৰ্ত সাপেক্ষে এই ছাত্ৰাবাসসমূহ বা ছাত্ৰীনিবাসসমূহ খুলিব পাৰিব ইয়াৰ কাৰণে নিৰ্দিষ্ট এছঅপি অহা 31 তাৰিখৰ আগত সম্ভৱতঃ 30 তাৰিখে শিক্ষা বিভাগে জাৰি কৰিব আজিৰ কেবিনেটে মাজুলী বজালী আৰু চাউথ চালমাৰ আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 3টা সংমণ্ডল নতুনকৈ খোলাৰ কাৰণে আজি অনুমোদন জনাইছে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন 3 ছেপ্টেম্বৰ এই দিনটো ক্ৰীড়া দিৱস হিচাপে চৰকাৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ লগতে এতিয়া যি ক্ৰীড়া পেঞ্চন 8,000 টকা আছিল তাক কেবিনেটে 10,000 টকালৈ ক্ৰীড়া পেঞ্চন বৃদ্ধি কৰিছে আৰু যিসকলক এককালীন আৰ্থিক সাহায্যৰে সন্মানিত কৰা হ'ব তেখেতসকলৰ কাৰণে 50,000 টকা নিৰ্ধাৰণ কৰিছে যিসকলে নেশ্যনেল খেলিছে যিসকলে এছিয়ান গেমছ খেলিছে যিসকলে কমনৱেলথ খেলিছে যিসকলে অলিম্পিক খেলি এৱাৰ্ড আনিবলৈ সক্ষম হৈছে তেখেতসকলক এইবাৰ এককালীন সাহায্য বা 10,000 টকা মাহে লাইফ টাইম জীৱন জোৰা যিটো ক্ৰীড়া পেঞ্চনৰে সন্মানিত কৰাৰ কথা চৰকাৰে সিদ্ধান্ত কৰিছে যিটো আমাৰ ছায়েন্স এণ্ড টেকন'লজি ডিপাৰ্টমেণ্ট আছিল বিভাগ আজি সেই বিভাগটোৰ নতুন নামাকৰণ কৰা হৈছে ছায়েন্স টেকন'লজি এণ্ড ক্লাইমেট চেঞ্জ আজি PWDৰ আগতে মাত্ৰ 5টা চাৰ্কল অফিচ আছিল SE অফিচ এতিয়া তাৰ লগত আৰু 8টা নতুন চাৰ্কল আজি ক্ৰিয়েট কৰা হৈছে সৃষ্টি কৰা হৈছে আৰু সৰ্বমুঠ PWD বিল্ডিঙৰ
চাৰ্কুল হ'ব 13টা। 13টা ছুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰৰ অফিচ হ'ব, 13টা চাৰ্কুল হ'ব। টোটেল PWD বিল্ডিঙৰ ডিভিজন হ'ব 37, 37টা PWDৰ বিল্ডিঙৰ ডিভিজন হ'ব। ৰাজ্যজুৰি এটা নৰপিশাচৰ ফাঁচীৰ দাবী। এবুকু দুখ বুকুত লৈ কি ক'লে নন্দিতাৰ পিতৃ মাতৃ। সবিশেষ প্ৰাইম টাইম 18। কোভিড কাৰ হ'ব কাৰ নহ'ব তাৰ তালিকা ঈশ্বৰে বনায়। এই মন্তব্য ৰাজ্যৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ। কোভিড সকলোৰে নহ'ব পাৰে। ইয়াৰ ব্যাখ্যা দিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে ক'লে তেওঁ লগ পোৱা এগৰাকী বৃদ্ধাৰ কাহিনী। মন্ত্ৰীৰ কাহিনী। মাজনিশা গৈ থাকোঁতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজপথত দেখা পালে এগৰাকী দৰিদ্ৰ 90 বছৰীয়া বৃদ্ধাক। কালি মই ৰাতি প্ৰায় 12টামান বজাত উলুবাৰী পাৰ হৈছোঁ। তাত পুলিচৰ আছে, পুলিচৰ হেৰি তাত দেখিছোঁ প্ৰায় 90 বছৰীয়ামান দুখীয়া এগৰাকী আইতা তাত এনেকৈ বহি আছে। বৃদ্ধাক দেখা পাই মন্ত্ৰীয়ে কি কৰিলে? মই গাড়ীখন ৰাখি পেলাই মাতিবৰ মন গৈছিল, তাৰপিছত ভাবিলোঁ কি ভাবে মাতিলে আৰু নামাতো। তেওঁতো না মাস্ক আছে না কিবা আছে, কুকুৰত বহি আছে। দুখীয়া, হয়তো ক'ৰবাত কুকুৰত পইচা চইচা দিয়াৰ কাৰণে বহিছে। আপোনাৰ 90 বছৰতকৈ ওপৰত। মন্ত্ৰী পাটোৱাৰীয়ে ক'লে সকলোৰে কোভিড নহয়। তেওঁৰ লগততো কোভিড হোৱা নাই। ৰাজপথত বহি থাকিলেও কোভিড নহয়। কোভিড প্ৰকৃতি সৃষ্ট। ঈশ্বৰৰ কম্পিউটাৰতহে হেনো কোভিড কাৰ হ'ব কাৰ নহ'ব তাৰ লিষ্ট ঠিক কৰা হৈছে। এইগৰাকী ৰাজ্যৰ দায়িত্বশীল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। সেইকাৰণে প্ৰকৃতিয়ে নিৰ্ধাৰণ কৰিছে যে এইটো কোভিড মই পঠালোঁ আৰু অমুক অমুক অমুকৰ হ'ব আৰু অমুক 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 তেওঁলোকে পৃথিৱীৰ পৰা মই লৈ আহিম। এখন লিষ্ট তেওঁৱে বনাইছে, তেওঁৰ কম্পিউটাৰৰ পৰাহে এইবিলাক হৈ আছে। এইটো আমাৰ মেন মেড কম্পিউটাৰৰ পৰা হোৱা নাই, কাৰণ ভগৱানৰ কম্পিউটাৰটো হ'ল ছুপাৰ কম্পিউটাৰ। গতিকে সেই ছুপাৰ কম্পিউটাৰ গোটেই পৃথিৱীত কোভিড নামৰ এটা 2% মৰ্টেলিটিৰ এটা ভাইৰাছ আহিব ইয়াত, আৰু ভাইৰাছটো আহিলে কি হ'ব তাতে কাৰ কাৰ হ'ব ভগৱানৰ ছুপাৰ কম্পিউটাৰত আছে। মন্ত্ৰী পাটোৱাৰীৰ খং উঠিছে বিশ্ব স্বাস্থ্য সংস্থাৰ ওপৰতো। ঔষধ কি হ'ব? তোমালোকৰ কামেতো বৈজ্ঞানিক গৱেষণা কৰা। কোটি বিলিয়ন ডলাৰ তাত খৰচ কৰিছে WHO। ক'ত আজি ঔষধ? এইটো এটা সৰু ভাইৰাছ। এই সৰু ভাইৰাছটোত য'ত 2% মৰ্টেলিটি, তাৰ ঔষধ আজিলৈকে কিয় উলিয়াব পাৰে? অৱশ্যে নিজৰ কথাৰ বাবে বিতৰ্ক নকৰিবলৈ আহ্বানো জনাইছে মন্ত্ৰী পাটোৱাৰীয়ে। এইটো কথা বাদ দিয়ক, সেইটো কথা নহয়। আপোনাৰ কণ্ট্ৰভাৰ্চিয়েল কথা নক'ব হা। মই কথাটো ক'ব বিচাৰিছোঁ যে আজি ঔষধে ওলোৱা নাই। উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্যৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। চিটি 18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি। বাঘ এইবাৰ হেনো ৰামপাক, টাইগাৰ হেনো তেওঁৰ মতে জিন্দাহে। ক'ত ক'ত লুঙি দাড়ি টুপিৰ কথা কৈ কংগ্ৰেছক হৰুৱালে আৰু ক'ত ক'ত আছে তেওঁৰ বিশুদ্ধগাৰ। সবিশেষ চাওক প্ৰাইম টাইম 18। निर्माण का पावर स्वैग चल शुरू हो जा माइथन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माइथन फ्लेक्सिबल माइथन बड़ा समझदार নির্মাণৰ মানদণ্ড माइथन নিউজ হেডলাইন্স আগবঢ়াইছে সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। লখিমপুৰত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ দুৰ্ধৰ্ষ ডকাইত আজাহাৰ আলী। ব্লেডেৰে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা আজাহাৰৰ। পলায়ন কৰিবলৈ লওঁতে আৰক্ষীৰ গুলীচালনা। লখিমপুৰৰ বগী নদীত সংঘটিত এই ঘটনা। 5 ছেপ্টেম্বৰৰ ভিতৰত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীয়ে ল'ব লাগিব টীকা। মাজুলী, বজালী, দক্ষিণ শালমাৰ ৰাধৱ PHৰ সংমণ্ডল।
বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ নাম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তনলৈ সলনি আজিৰ কেবিনেট বৈঠকত লোৱা হয় এই সিদ্ধান্ত AIUDFৰ পৰা ফণীধৰ তালুকদাৰৰ পদত্যাগ বিধায়ক পদৰ পৰা পদত্যাগ কৰিব ফণীধৰ তালুকদাৰে শীঘ্ৰেই বিজেপি যোগদান কৰিব ফণীধৰ তালুকদাৰে AIUDFৰ বিধায়কৰ সংখ্যা 15লৈ হ্ৰাস ধৃত প্ৰাক্তন এডিসি সাইবৰ ৰহমানৰ বৰপেটাৰ কুঁয়াকুছিৰ ঘৰত অভিযান মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে সাইবৰ ৰহমানৰ ঘৰত চলাইছে অভিযান গুৱাহাটীৰ 28 ঠাইসহ ৰাজ্যৰ 89 ঠাইত আছে সাইবৰ ৰহমানৰ ঘৰ মাটি ধেমাজিৰ মৰিঢল মহাবিদ্যালয় মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰীক ফাঁচীৰ দাবীত ঢকুৱাখনাত উত্তাল প্ৰতিবাদ নিশাই ঢকুৱাখনাৰ ঘৰত স্বীকৃত সম্পন্ন ছাত্ৰী নন্দিতা শইকীয়াৰ দোষীক ফাঁচীৰ দাবীত প্ৰতিবাদ ধেমাজি আৰু ঢকুৱাখনাত News headlines আগবঢ়াইছে Surya Cement অটুট ঘৰ অটুট অসম দুৰ্নীতিৰে অগাধ ধন সম্পত্তি আহৰণ কৰি জালত পৰা ধুবুৰীৰ পূৰ্বৰ অতিৰিক্ত উপায়ুক্ত সাইবৰ ৰহমানক লগত লৈ তদন্তকাৰী দলৰ অভিযান এটাকৈ উন্মোচিত হৈছে সাইবৰৰ বিশাল সম্পত্তিৰ তথ্য বৃহস্পতিবাৰে বিভিন্ন প্ৰান্তত পুনৰ চলিল অভিযান দুৰ্নীতিগ্ৰস্ত সাইবৰ ৰহমানৰ সম্পত্তিৰ তথ্য বিচাৰি বৰপেটাত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দল নামে বেনামে অগাধ সম্পত্তিৰ পাহাৰ গঢ়া ধুবুৰীৰ পূৰ্বৰ অতিৰিক্ত উপায়ুক্ত তথা বৰ্তমানৰ শাখা উন্নয়নৰ উপসচিব সাইবৰ ৰহমানৰ বৰপেটাৰ কয়াকুছি স্থিত ঘৰত অভিযান চলিল বৃহস্পতিবাৰে পুৱাৰে পৰা সাইবৰ ৰহমানৰ ঘৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দলে তালাচী চলায় আয়তকৈ 95% অধিক সম্পত্তি আহৰণ বিভিন্ন স্থানত অস্থাৱৰ আৰু স্থাৱৰ সম্পত্তি ক্ৰয় আদি কেইবাটাও অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে সাইবৰ ৰহমানক মঙলবাৰে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা সাইবৰ ৰহমানে 100 কোটিৰ অধিক মূল্যৰ ভূমি ক্ৰয় কৰিছিল বিভিন্ন প্ৰান্তৰ 89টা স্থানত 2002 চনৰ পৰা 2021 চনলৈকে নিজৰ উপৰিও দুগৰাকী পত্নীৰ নামত ক্ৰয় কৰিছিল এই ভূমি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অনুসন্ধানত পোহৰলৈ আহিছে সাইবৰ ৰহমানৰ বৰপেটা গুৱাহাটীৰ লগতে বিভিন্ন স্থানত বিশাল সম্পত্তি থকাৰ কথা ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কৰ্মৰত অৱস্থাতেই সম্পত্তিৰ পাহাৰ গঢ়িছিল সাইবৰ ৰহমানে গুৱাহাটীতো সাইবৰ ৰহমানৰ কেইবাঠাইতো আছে কোটিটকীয়া অট্টালিকা উল্লেখ্য যে সাইবৰৰ পত্নী মীনাক্ষী ৰহমানে বিগত বিধানসভা নিৰ্বাচনৰ সময়ত AIUDFৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল সেই সময়টোৰ পত্নীৰ নিৰ্বাচনী প্ৰচাৰৰ নামত সৰুক্ষেত্ৰী সমষ্টিত সাইবৰ ৰহমানে বৃহৎ পৰিমাণৰ ধন খৰচ কৰিছিল বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দলে সাইবৰৰ কয়াকুছি স্থিত বাসগৃহত তালাচী চলোৱাৰ লগতে আন স্থানতো সম্পত্তিৰ সন্ধানত তালাচী চলোৱাৰ সম্ভাৱনা আছে বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 36 বছৰে পূৰ্বৰ সন্ধানত হাবাথুৰি খাই ফুৰা এগৰাকী দুৰ্ভগীয়া মাতৃ আলফাৰ সন্দেহত 90 চনৰ অপাৰেশ্যন ৰাইনৰ সময়তে সেনাই ধৰি নিছিল পুত্ৰক কিন্তু আজিও সন্ধান নোলাল পুত্ৰৰ এগৰাকী অশীতিবৰ বৃদ্ধা নাম বিমলা বৰা ঘৰ টিয়কৰ দুলীয়া গাঁৱত এইগৰাকী বৃদ্ধাই মাতৃৰ মমতাৰে 32 বছৰে বাট চাইছে একমাত্ৰ পুত্ৰলৈ বিমলা বৰাৰ স্বামী ভালিৰাম বৰা একালত ভাৰতীয় সেনাবাহিনীৰ জোৱান আছিল অথচ ভাৰতীয় সেনাৰ বাবেই আজি 32 বছৰে সন্ধান নাই বিমলা বৰাৰ পুত্ৰৰ সেয়া 90 চনৰ অপাৰেশ্যন ৰাইনৰ সময়ৰ কথা আলফাৰ সন্ধানত গাঁৱে গাঁৱে চলা সেনাৰ অভিযানৰ সময়তে বিমলা বৰাৰ একমাত্ৰ পুত্ৰ চন্দ্ৰপ্ৰকাশ বৰাকো ধৰি নিছিল সেনাই মহাবিদ্যালয়ৰ ছাত্ৰ চন্দ্ৰপ্ৰকাশ বৰাক সেনাই ধৰি নিছিল 1990 চনৰ 17 নৱেম্বৰত আৰু তাৰ পিছৰে পৰা মাতৃয়ে কোনোদিনে মুখ নেদেখিলে একমাত্ৰ পুত্ৰৰ তাকে সন্ধান লাগে আছে বা নাই আছে যদি মোক দেখা এটা দি থৈ যাবি নাই যদি বোলে নাই আৰু কিবা এটা সন্ধান লাগে মোক
চন্দ্ৰপ্ৰকাশ বৰাৰ পিতৃয়ে বহুবাৰ সেনাৰ ওচৰত হাতজোৰ কৰি পুত্ৰৰ সন্ধান বিচাৰিছিল বিমুখ হৈ কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰো কিন্তু নাপালে সদুত্তৰ পুত্ৰ শোকত মৰ্মাহত হৈ ভালিৰাম বৰাৰ মৃত্যু হ'ল কন্যাক লগত লৈ এদিন পুত্ৰ ঘূৰি আহিব বুলি বাট চাই দিন কটাইছিল বিমলা বৰাই কিন্তু এমাহ পূৰ্বে মৃত্যু হ'ল বিমলা বৰাৰ কন্যাৰো সকলোকে হেৰুৱাই বিমলা বৰাই এতিয়া নিৰলে চকুৰো টুকে সুপ্ৰিম কোৰ্টলৈ যাব লাগে যেতিয়া গৈ পাওঁতে নিদিলে বৰ বৰাই নিদিলে জামানা বৰ বৰাই বোলে দাদা বহুত ৰহস্য আছে কেছটো থাকচোন তেতিয়া হৈছে দি বাঞ্চটো দিলে দি মেলি কোনো সন্ধানেই নাই চিন্তা কৰোঁতে বুঢ়া ঢুকালে মৰি নাথাকোঁতে এতিয়া শেষত এই ঘৰতে ছোৱালীও হেৰুৱা ছোৱালীও বোলা আজি এমাহ হ'ল ঢুকোৱা বয়সে গৰকা তিয়ক দুলীয়া গাঁৱৰ বিমলা আইতা আজি নিধৰুৱা কাষৰে এইগৰাকী লোকে দুপৰীয়া গধূলি আইতাক যোগান ধৰে পেটৰ ভাত মুঠি কোনো নাই চোৱা চিতা কৰিবলৈ ল'ৰাহঁতে আহি কেতিয়াবা পাক মাৰে নহ'লেতো কোনো নাই অকলশৰীয়া এইখিনি যে আছে তেওঁৱে সেই গধূলি ৰাতিপুৱা চাহখন দিয়ে ৰুটি এখন দিয়ে ওচৰ চুবুৰীয়া যিকেইজন ইয়াত মানুহবোৰ আছে তেখেতসকলে খা খবৰ লয় এতিয়া পুৱা গধূলি মোৰ ঘৰৰ পৰাই মই চাহ ৰুটি চুটি এনেকৈ যোগাৰ কৰি আছোঁ খা খবৰ লৈ থাকোঁ আৰু কৰিবলৈতো আমাৰ উপায় নাই অন্য এই খা খবৰ লোৱা বা কিবা এটা অসুবিধা পাইছে সেইটোকে সুধি মেলি আমি তেখেতক সান্তনা দি আছোঁ আৰু কিন্তু বিমলা বৰাই আজিও বাট চাই আছে হয়তো ঘূৰি আহিব পুত্ৰ তিয়কৰ পৰা দিগন্ত হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট ভৰ বাৰিষাৰ পথাৰত পানীৰ বাবে হাহাকাৰ কৰিছে কৃষকে সেউজীয়া হৈ নুঠিল এইবাৰ বহুতৰে খেতি পথাৰ পানীৰ অভাৱত খেতি কৰিব নোৱাৰি ৰুবলৈ সিঁচা কঠীয়া এতিয়া পশুধনক খুৱাবলৈ বাধ্য হৈছে কৃষক মনৰ আশা মনতে ৰল চন পৰা পথাৰলৈ চাই কৃষকৰ হুমুনিয়া এসময়ত শস্য শ্যামলা পথাৰখন এতিয়া চৰণীয়া পথাৰলৈ পৰিণত হ'ল ভৰ বাৰিষাৰ সময়তো পথাৰত নাই পানী বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ সোৱনখাটাত উদং হৈ পৰি ৰৈছে খেতিপথাৰ মনত এবুকু আশা লৈ পৰা কঠীয়া ৰুব নোৱাৰি গৰুক খুৱাবলৈ বাধ্য হৈছে কৃষক ৰাইজ সোৱনখাটাৰ পূব বগৰীবাৰী আৰু মধ্য বগৰীবাৰী কেইবাশ বিঘা খেতিপথাৰ চন পৰি ৰ'ল এবছৰলৈ আজি বৰষুণ মাৰিছে আজি কালি যে ৰ'দ দিছে মাটি শুকাই ফাটি গেল যদি আমি কিবা অলপ বেহাৰ খেতি কৰোঁ অলপ পানী উঠাব লাগে কিন্তু আমি সেইখিনি কণ্ডিশ্যন আমাৰ একোৱেই নাই গতিকে এইখিনি চৰকাৰৰ ওপৰত আমি অহেক হেৰি কৰিছোঁ আমি কাকুতি মিনতি কৰিছোঁ আমাক এই বান্ধোতা যদি কৰি দিয়ে আমি খুব শান্তি পালোঁ আমি খুব ভাল পালোঁ বৰষুণৰ পানীকে ভৰসা কৰি কঠীয়া সিঁচা ৰাইজে আশা কৰিছিল এইবাৰ খেতি ভাল হ'ব কিন্তু ভবামতে একোৱেই নহ'ল কিয়নো পূৰ্বৰ তুলনাত এইবাৰ অসমত 55% হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ দুটা বান আছিল কালভাৰ বান আৰু কঁঠালগুৰি বান এটা মোটামুটি 1200 বিঘা মাটি তাৰমানে চন আছে খুব দুখৰ বিষয় পৰিয়ালখিনি চলাৰ কাৰণে খুব কঠোৰ ব্যৱস্থা আজি 4-5 বছৰে খেতি কৰিব পৰা নাই চাকৰি বাকৰি নাই গতিকে বিভাগীয় কৰ্তৃপক্ষই যাতে এইখিনি মানুহক অলপমান মানে সহায় কৰে যাৰ বাবে খেতিয়কসকল বিপদত পৰিছে বাক্সাৰ পূব বগৰীবাৰী আৰু মধ্য বগৰীবাৰীত শতাধিক কৃষকে কাষেৰে বৈ যোৱা এটা জানত বান্ধ দি খেতি পথাৰলৈ পানী বোৱাই নিছিল যদিও এইবাৰ বান্ধটো ছিঙি যোৱাত আশাহত হয় অঞ্চলটোৰ ৰাইজ জলসিঞ্চন বিভাগৰ বহু আঁচনি থকাৰ পিছতো কৃষকে হাহাকাৰ কৰিবলগীয়া হৈছে পানীৰ বাবে উদং খেতি পথাৰলৈ চাই এতিয়া কৃষকে হামৰাও কাঢ়িছে মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পাণ্ডুত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আন্তঃৰাষ্ট্ৰীয় জলমাৰ্গ প্ৰাধিকৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আৰু অনুষ্ঠানতেই আজি স্বাক্ষৰ হ'ব জল পৰিবহণৰ সম্পৰ্কীয় চুক্তি এই মুহূৰ্তত আমি মহানগৰী পাণ্ডুৰ পৰা আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ যাতে
যাত্ৰীবাহী জাহাজ, মালবাহী জাহাজ, কাৰ্গো ভেছেল, পেছেঞ্জাৰ ভেছেল, এই পথেদি গৈ বাংলাদেশৰ মাজেৰে গৈ বংগোপসাগৰত চামিল হ'ব পাৰে আৰু তাৰ পাছত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰলৈ ঢাপলি মেলিব পাৰে। সেই লক্ষ্যৰে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সহযোগত আশীৰ্বাদত এইবিলাক কাম কৰাৰ বাবে সংকল্প গ্ৰহণ কৰা হৈছে। ৰাইজৰ সহযোগিতা সকলো সময়তে আমাৰ প্ৰয়োজন। গতিকে আমি আপোনালোকক আহ্বান জনাইছোঁ, পৰম শ্ৰদ্ধা ৰাইজ, এইখিনি ক্ষেত্ৰত যেন আপোনালোকে সহযোগিতা আগবঢ়ায়। আজি বিশেষকৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী দায়িত্ব লৈ যোৱা 100 দিনৰ ভিতৰত যি উল্লেখযোগ্য সফলতা অৰ্জন কৰিলে, শক্তিশালী সিদ্ধান্ত লৈ অসমৰ ৰাইজক বহু ক্ষেত্ৰত সংস্কাৰ প্ৰদান কৰিবলৈ সক্ষম হৈছে আৰু বলিষ্ঠতাৰে এইখন ৰাজ্যক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ যি পৰিশ্ৰম কৰিছে, তাৰ বাবে মই আজি এই সভাতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সমূহ 3,40,00,000 লোকৰ আশীৰ্বাদ বিচাৰিছোঁ, যাতে সকলোৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব চলা ৰাজ্য চৰকাৰখনক আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই যায় আৰু আশীৰ্বাদ দিয়ে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ যৌথ প্ৰচেষ্টাত আগন্তুক দিনত আমাৰ বন্দৰ, জাহাজ, জলপথ আৰু আয়ুষ এই দুইটা বিভাগৰ কাম কাজবিলাক আমি সফল ৰূপত অসমত ৰূপায়ণ কৰিব বিচাৰোঁ। নদীৰ বুকুত বহুত সম্ভাৱনা আছে। এই নদীৰ যাতায়াত হিচাপে যাতায়াত ব্যৱস্থাত আমি ইয়াক ব্যৱহাৰ কৰাৰ উপৰিও পৰ্যটন ক্ষেত্ৰত এই নদীয়ে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াত সহায় কৰিব পাৰে। গতিকে সেইবাবে পৰ্যটনৰ উদ্যোগটো যাতে শক্তিশালী হয়, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ 121খন উপনদী আৰু বৰাক আৰু 12খন উপনদী আগন্তুক দিনত পৰ্যটনৰ ক্ষেত্ৰত কি কি তাত সম্ভাৱনা আছে, এই ক্ষেত্ৰত বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা হ'ব, গৱেষণা কৰা হ'ব, ষ্টাডি কৰা হ'ব, ছাৰ্ভে কৰা হ'ব। তাৰ পাছত ভাৰত চৰকাৰৰ তৰফৰ পৰা যাৱতীয় পদক্ষেপ অসম চৰকাৰৰ সৈতে মিলি আমি এই ক্ষেত্ৰত ল'ম, সময়মতে ল'ম, যাতে আমাৰ উঠি অহা ডেকা ডেকাৰীসকলে তেখেতসকলে জীৱনৰ বাটত উপাৰ্জনৰ বাবে নতুন নতুন পথৰ সন্ধান পাব পাৰে। Today I am really thankful to the government of Assam, particularly the Chief Minister Dr. Himanta Biswa Sarma, for extending his support to get our entire program done on the bank of Pandu. And this is the area, this is the place where we are going to provide you best possible ship repair facility. This facility will not only boost Assam economy but the entire Northeast. Because our Honorable Prime Minister, who loves the entire Northeast and Northeasterner, and his love and affection is so deeper that since 2014, when he has taken over the responsibility of Prime Ministership, and since then up to this moment, he has been tirelessly, he has been supporting all the time for the speedy growth of Northeast, not only by way of giving financial support, but by paying frequent visit to all the part of Northeast, and also to inspire our traditional cultural values, our traditional medicinal treatment system, and also our sports and particularly the industry of tourism. So whatever values we have carrying as a legacy from our forefathers, it has all been recognized by heart, by dedication and devotion by our Honorable Prime Minister Narendra Modi ji. That is why today on this auspicious occasion, I extend on behalf of the almost 3.4 crores population of Assam, special thanks, special gratefulness to our Honorable Prime Minister Narendra Modi ji. आज उन्होंने हमें जो मौका दिया है
जो साहस दिया है, जो ताकत दिया है, जो सहयोग किया है, इसके वजह से आज नॉर्थ ईस्ट जाग उठा है। नॉर्थ ईस्ट में बसे हुए लोगों का आत्मविश्वास दुगुना हो चुका है। सबका मन में ऐसा एक आत्मविश्वास जाग उठा है कि हम भी जीत सकता है और दुनिया में हम भी अपना पहचान बना सकते। কাঠমাণ্ডুত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল জলমাৰ্গ প্ৰাধিকৰণৰ বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু আজি জল পৰিবহণ সম্পৰ্কীয় কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। নগাঁৱৰ প্ৰায় 25 লাখ জনসাধাৰণৰ কাৰণে চৰকাৰী খণ্ডৰ একমাত্ৰ অসামৰিক চিকিৎসালয় শ্বহীদ ভোগেশ্বৰী ফুকননী হাস্পতাল। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাৰ একমাত্ৰ অসামৰিক চিকিৎসালয়খনতে এতিয়া চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীৰে নাই সুৰক্ষা। চিকিৎসালয়খনত বিগত কেইবা মাহ ধৰি বিকল হৈ আছে CCTV, যাৰ বাবে সুৰক্ষাৰ দিশটোক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে অসামৰিক চিকিৎসালয়খনৰ কৰ্তৃপক্ষ। ৰাজবাটত বৰচুৰীয়াৰ ভেৰ, ঘৰলৈ গ'লে ঢকুৱাৰ বেৰ। নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়খনৰ যেন এতিয়া তেনেই অৱস্থা। হয়, এইখন নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়। চিকিৎসালয়খনৰ দেৱালত ওলমি আছে কেইবাটাও CCTV কেমেৰা, কিন্তু কেমেৰাকেইটাহে আছে, কামত নাই। CCTV কেমেৰাৰ CPU স্থাপন কৰা আছে চিকিৎসালয়খনৰ আৰক্ষী চকীত। এতিয়া শুনক CCTV সম্পৰ্কে কি কয় আৰক্ষী বিষয়াজনে। আমাৰ থানাৰ আমাৰ আউটপোষ্টৰ ভিতৰত যিটো CC কেমেৰা দিয়া আছে, এইটো ফুটেজটো নাহে, কাৰণ ইয়াৰ যিটো হাৰ্ড ডিস্ক বক্স যিটো আছে তাত মানে কিবা নহয়গৈ। এইটো মই ক'ব নোৱাৰোঁ। মই যোৱা 31 তাৰিখৰ পৰা ইয়াত আছোঁ, তেতিয়াৰ পৰা মই চাইছোঁ এইটো কোনো নহয়। এনে অন হ'লে কিন্তু কামত নিদিয়ে, কোনো ফুটেজ নহয়। হয়, আপুনি ঠিকেই শুনিছে। বিগত কেইবামাহো ধৰি বিকল হৈ আছে CCTV কেমেৰা। CCTV কেমেৰাকেইটা মেৰামতি নকৰাৰ বাবেই চিকিৎসালয়খনৰ চৌহদত বহুকেইটা চুৰিৰ ঘটনা সংঘটিত হৈছে, কিন্তু যেন নিৰ্বিকাৰ চিকিৎসালয় কৰ্তৃপক্ষ। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ গৃহ জিলাৰ অসামৰিক চিকিৎসালয়ৰ এনে অৱস্থাই ৰাজ্যৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসাকৰ্মীৰ সুৰক্ষাৰ প্ৰতি আনিছে প্ৰশ্নচিহ্ন। নগাঁৱৰ পৰা নিৰুৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।